এজাৰি উষ্ম হাত চাপৰি আমি পুনৰবাৰ তেখেতক সাদৰ সম্ভাষণ জ্ঞাপন কৰিছো। খবৰ কেনেকুৱা সকলোৰে? মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সুৰেন ফুকন ডাঙৰীয়া, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. এক্কা ডাঙৰীয়া, প্ৰেম তামাং ডাঙৰীয়া, বিকুল ডেকা ডাঙৰীয়া, আমাৰ সন্মানৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া, দুলাল বৰা ডাঙৰীয়া, কুশ বৰা ডাঙৰীয়া, পুণ্য বৰা ডাঙৰীয়ানী, অসীম হাজৰিকা ডাঙৰীয়া, ইন্দ্ৰ গগৈ ডাঙৰীয়া, সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ পৰা অহা মোৰ সন্মানৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰথমতে মোক সকলোৱে কওক, মাৰ্ঘেৰিটাৰ পৰা কোন কোন আহিছে? হাত দাঙক। মাৰ্ঘেৰিটা, ঠিক আছে। ডুমডুমাৰ পৰা কিমান আহিছে? ডুমডুমা, ঠিক আছে। তাৰপিছত শদিয়াৰ পৰা কিমান আহিছে? শদিয়া, ঠিক আছে। তিনিচুকীয়াৰ পৰা কিমান আহিছে? তিনিচুকীয়া। ডিগবৈৰ পৰা কিমান আহিছে? ডিগবৈ, ঠিক আছে। দুলিয়াজানৰ পৰা কিমান আহিছে? এইফালেও আহিছে, ঠিক আছে। মাকুমৰ পৰা কোন কোন আহিছে? এইফালে মাকুম, ঠিক আছে। নাহৰকটীয়াৰ পৰা কোন কোন আহিছে? নাহৰকটীয়া। আমাৰ চাবুৱা লাহোৱালৰ পৰা কোন কোন আহিছে? চাবুৱা লাহোৱাল, ঠিক আছে। ডিব্ৰুগড়ৰ পৰা কোন কোন আহিছে? এইসকল, ঠিক আছে। আমাৰ খোৱাং সমষ্টিৰ পৰা কোন কোন আহিছে? এইফালে। আমাৰ টিংখং সমষ্টিৰ পৰা কোন কোন আছে? ঠিক আছে। তাৰপিছত আমাৰ শিৱসাগৰৰ পৰা কোন কোন আছে? ঠিক আছে। তাৰপিছত আমাৰ ডিমৌৰ পৰা কোন কোন আছে? ডিমৌ আগত আছে, পিছতো আছে। ডিমৌৰ পিছতো আছে নে? ঠিক আছে। নাজিৰাৰ পৰা কোন কোন আহিছে? মামৰাৰ পৰা কোন কোন আহিছে? সেইফালেও আছে। চৰাইদেউ, আমাৰ সোণাৰীৰ পৰা কোন কোন আহিছে? বঢ়িয়া। আৰু সুধিব কিবা বাকী থাকিলে নেকি? নাইতো, হৈ গল, ঠিক আছে। এতিয়া মই কৈছো, আমাৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ পৰা আমি অসমত আজি এই আত্মনিৰ্ভৰ অসম অভিযানত 10,404 গৰাকী হিতাধিকাৰীক এই অভিযানৰ প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিম। ডিব্ৰুগড় জিলাৰ 3,888 গৰাকী, শিৱসাগৰ জিলাৰ 1,956 গৰাকী,
3,341 গৰাকী তিনিচুকীয়া জিলাৰ আৰু 1,229 গৰাকী চৰাইদেউ জিলাৰ হিতাধিকাৰীয়ে খন্তেক সময় পিছতেই এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আজিৰ প্ৰচেষ্টাটো হৈছে দ্বিতীয় প্ৰচেষ্টা। 2024 চনত আমি প্ৰথম কিস্তিৰ ধন বা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ। সেই সময়ত 25,000 যুৱক যুৱতীক আমি এই ঋণ বা এই অনুদান আমি বিতৰণ কৰিছিলোঁ। এই আঁচনিখন আমি কেনেকে সজাইছো যে প্ৰথম এজন যুৱক যুৱতীয়ে নিৰ্বাচিত হোৱাৰ পিছত চৰকাৰৰ পৰা 75,000 টকা লাভ কৰিব। কেইদিনমানৰ ভিতৰতে আমি আপোনালোকক 3 দিনীয়া এটা প্ৰশিক্ষণ দিয়াম আৰু আপোনালোকে আমাৰ লগত এখন চুক্তিত সহি কৰিব আৰু সেই দিনাখনে আমি আপোনালোকক 25,000 টকা আগবঢ়াম। অৰ্থাৎ এই আঁচনিখনৰ সুবিধা লৈ আপোনালোকে এমাহৰ ভিতৰতে 75,000 টকা আৰু 25,000 টকাৰ দুটা ইনষ্টলমেণ্ট লাভ কৰিব। ইয়াৰ পিছত আপোনালোকে নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব। কাৰোবাৰ যদি আগতে কিবা ব্যৱসায় কৰি আছে, সেই ব্যৱসায়টোক আপোনালোকে সম্প্ৰসাৰণ কৰিব পাৰিব আৰু কোনেও যদি একো কৰি থকা নাছিলে তেতিয়াহলে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ লগত আমাৰ এগৰাকী যুৱ বন্ধু আপোনালোকৰ লগত একেলগে কাম কৰিব। এই যুৱ বন্ধুজনৰ নাম হ'ল CM ফেলো। এখেতৰ দায়িত্ব কি হয় যে আমাৰ যিসকলে প্ৰথম পুঁজি হাতত ললে তেওঁলোকক এই CM ফেলো গৰাকীয়ে গাইডেন্স দিয়ে, খবৰ ৰাখে, বেংকৰ লগত কেনেকে লেনদেন কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়ে আৰু প্ৰতি এমাহৰ মূৰে মূৰে 45 দিনৰ মূৰে মূৰে তেওঁ আপোনালোকৰ লগত নিজে যাব, কথা বতৰা পাতিব, আপোনালোকৰ অসুবিধা সুবিধাৰ বুজ ল'ব। এটা বছৰ পিছত আমি আপোনালোকৰ এটা এছেছমেণ্ট কৰিম যে এই 1 লাখ টকা কিমানে ভাল কৰি ব্যৱহাৰ কৰিলে আৰু ভাল কৰি ব্যৱহাৰ কৰাৰ পিছত আমি দ্বিতীয়বাৰ আপোনালোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ মানে এই আঁচনিখনত 3টা ইনষ্টলমেণ্ট থাকে, 75,000, 25,000 আৰু 1 লাখ। যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক প্ৰথম দুটা কিস্তি দিছিলোঁ, এই ফেব্ৰুৱাৰী মাহ বা মাৰ্চৰ প্ৰথম সপ্তাহত তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন, তৃতীয় কিস্তিৰ ধন বিতৰণ কৰিম। তাৰ মানে যিসকলে আগত 1 লাখ টকা পাইছিলে তেওঁলোকে এইবাৰ আৰু 1 লাখ টকা লাভ কৰিব। আপোনালোকে যেনেকে আজি প্ৰথম কিস্তিৰ টকা পাব,
তেওঁলোকে তৃতীয় কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব। কিন্তু 25,000ৰ ভিতৰত প্ৰায় 15,000 যুৱক যুৱতীয়ে প্ৰথম কিস্তি পাব। 10,000 যুৱক যুৱতীয়ে এতিয়াও আমি বিচৰা ধৰণে সেই যিটো পৰ্যায়লৈ আহিব লাগিছিল সেই পৰ্যায়লৈকে তেওঁলোক এতিয়াও আহিব পৰা নাই। কিন্তু তেওঁলোকক আমি নিৰন্তৰ চাই থাকিম। যদি তেওঁলোক আৰু 6 মাহ পিছত আমি বিচৰা পৰ্যায়টোলৈকে আহিব পাৰে, তেতিয়া তেওঁলোকক আমি আকৌ তৃতীয় কিস্তিৰ ধন আমি বিতৰণ কৰিম। এই আঁচনিত যি 2 লাখ টকা আমি পাম, তাৰ 1 লাখ টকা ৰাজ সাহায্য, অৰ্থাৎ 1 লাখ টকা আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে। আনহাতে আৰু যি 1 লাখ